Hello aspirants, welcome to ClassFix Academy. ClassFix Academy ফালৰ পৰা সকলোকে স্বাগতম জনাইছো। ADD 2.0 জিঅকল ক্যান্ডিডেট ৰিটেন কোৱালিফাই কৰিলে পেপাৰ 1 আৰু পেপাৰ 2 তেওঁলোকৰ ইন্টাৰভিউ হ'ব আৰু ইন্টাৰভিউ দিনা তেওঁলোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব। সো বেসিক্যালি ডকুমেন্ট ভেৰিফিকেশনত আপোনালোকে কি ডকুমেন্টস লৈ যাব লাগিব, তাৰে কিমান টকা জেৰক্স কপি ল'ব বা ফটোকপি ল'ব তাৰ সবিশেষ আজি এই ভিডিঅ'ত আমি আলোচনা কৰিম। সো ভিডিঅ'টো আপোনালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয়। ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টো চোৱাৰ পিছত যদি কিবা ডাউট থাকে, কিবা প্ৰশ্ন থাকে আমাৰ কমেন্ট সেকশনত জনাব। আমি প্ৰতিটো কমেন্ট ৰিপ্লাই কৰি আপোনালোকৰ ডাউট ক্লিয়াৰ কৰি দিম। তাৰ লগতে আপোনালোকে যদি আমাৰ ClassFix Academy সৈতে ডেডিকেটেড প্ৰিপাৰেচন চলাম বুলি ভাবিছে ক্লাস 3 আৰু ক্লাস 4 পোষ্টৰ বাবে, তেন্তে আপোনালোকে আমাৰ অফিচিয়েল এপ ClassFix Academy ডাউনলোড কৰি ল'ব। তাতে ADD 2.0 স্কিল টেষ্ট আৰু ফাইবাৰ ক্লাसेছ চলি আছে। লগতে আপোনালোকে যদি গুগল মিট মক ফাইবাৰ দিম বুলি ভাবিছে ClassFix Academy, তেন্তে আমাৰ অফিচিয়েল যেটো WhatsApp নম্বৰ 7099736363 নম্বৰত আপোনালোকে WhatsApp কৰি আমাক যোগাযোগ কৰিব পাৰে গুগল মিট মক ফাইবাৰ বাবে। সো যিকিনক আমি ভিডিঅ'ৰ মূল টপিকলৈকে আহিছো, য'ত আমি ডিসকাশন কৰিম আপোনালোকে ইন্টাৰভিউ বা ডকুমেন্ট ভেৰিফিকেশনত কি ডকুমেন্টস লৈ যাব আৰু তাৰে কিমানটা ফটোকপি বা জেৰক্স কপি আপোনালোকে লৈ যাব। সো আমি এটা চাৰ্ট আপোনালোকৰ বাবে লৈছো, যেটো চাৰ্ট বেসিক্যালি SLRC ফালৰ পৰা পাবলিশ কৰা হৈছে আৰু ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনে মেনশন কৰিছে কি ডকুমেন্টস লৈ যাব লাগিব। তাৰ এডিশনালি আপোনালোকে আৰু কি ডকুমেন্টস লৈ যাব পাৰে বা কিমান টকা জেৰক্স কপি ল'ব তাৰ বিষয়ে আমি সবিশেষ বুজাই দিম। সো ইয়াতে নেম অফ দা ডকুমেন্টস আমি ৰাখিছো আৰু কিমান টকা ফটোকপি ল'ব আপোনালোকে তাৰ বিষয়ে ইয়াতে আমি সাইডত লিখিছো। সো এতিয়া যেটো প্ৰথম ডকুমেন্টস আপোনালোকে ল'ব লাগিব হেতু হৈছে আপোনালোকৰ এডমিট কাৰ্ড, অৰ্থাৎ ষ্টেট লেভেল ৰিক্ৰুটমেন্ট কমিশনৰ ফালৰ পৰা আপোনালোকৰ যি পেপাৰ 1 আৰু পেপাৰ 2 কোৱালিফাই কৰা ক্যান্ডিডেট সকলৰ বাবে এডমিট কাৰ্ড ইস্যু কৰিছে, সেই এডমিট কাৰ্ড আপোনালোকে ডাউনলোড কৰি প্ৰিন্ট আউট উলিয়াই লৈ যাব লাগিব। সো ডাউনলোড কৰাৰ পিছত আপোনালোকে প্ৰিন্ট আউট উলিয়াব, তাতে আপোনালোকে 3টা প্ৰিন্ট আউট উলিয়াই ল'ব, অৰ্থাৎ আপোনালোকৰ 3 কপি এডমিট কাৰ্ডৰ প্ৰয়োজন হ'ব। সো এটা পোষ্টৰ কাৰণে বা এটা পেপাৰ যদি আপোনালোকে কোৱালিফাই কৰিছে তাতে আপোনালোকৰ 3টা এডমিট কাৰ্ড লাগিব। সো কেনেকৈ আপোনালোকৰ 3টা এডমিট কাৰ্ড লাগিব তাৰ সবিশেষ মই বুজাই দিছো। যেনেকৈ আপোনালোকে প্ৰথমে যেতিয়া গেটত এন্ট্ৰি কৰিব, এন্ট্ৰি কৰাৰ সময়ত আপোনালোকে এটা এডমিট কাৰ্ড দেখাব লাগিব আৰু এডমিট কাৰ্ডৰ লগত আপোনালোকৰ আইডি প্ৰুফ, ভোটাৰ আই কাৰ্ড হ'ব পাৰে, আধাৰ কাৰ্ড হ'ব পাৰে বা পেন কাৰ্ড হ'ব পাৰে, সেইটো আপোনালোকক দেখাব লাগিব। তাৰ পিছত আপোনালোকে গেটত এন্ট্ৰি কৰিব পাৰিব। এটা গেটত এন্ট্ৰি কৰাৰ পিছত যেতিয়া আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব, তাতে আপোনালোকে সেলফ ডিক্লাৰেশন সাবমিট কৰিব লাগিব আৰু সেলফ ডিক্লাৰেশন বেসিক্যালি আপোনালোকে 2টা কপি সাবমিট কৰিব লাগিব আৰু সেলফ ডিক্লাৰেশনত আপোনালোকে এটাকে এডমিট কপি বা এডমিটৰ মানে ফটোকপি আপোনালোকে দিব লাগিব। সো তেনে ক্ষেত্ৰত আপোনালোকৰ সেলফ ডিক্লাৰেশনত 2টা লাগিব আৰু এটা আপোনালোকে লগত ৰাখি দিব এডমিট কাৰ্ড। সো মুঠৰ ওপৰত আপোনালোকৰ 3টা এডমিট কাৰ্ড লাগিব, এটা ফাইবাৰ বাবে বা এটা ইন্টাৰভিউৰ বাবে। সো এতিয়া যদি আপোনালোকৰ 2টা পেপাৰ ক্লিয়াৰ হৈছে, ধৰক এজন ক্যান্ডিডেটৰ পেপাৰ 1 আৰু পেপাৰ 2 দুটাই ক্লিয়াৰ হৈছে, তেনে ক্ষেত্ৰত তেওঁ 2টা পেপাৰৰে এডমিট কাৰ্ড 3টাকে ল'ব, অৰ্থাৎ মুঠ 6টা এডমিট কাৰ্ড তেওঁ লৈ যাব। ঠিক আছে, বুজি পাইছে? আই হোপ ক্লিয়াৰ হৈছে। ওকে, দেন আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জ কাৰ্ড বা এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেটটো লাগিব, যেটো আপোনালোকে অলৰেডি ৰেজিষ্ট্ৰেচন কৰিছে আৰু ৰেজিষ্ট্ৰেচন কৰাৰ পিছত যেটো আপোনালোকে সাৰ্টিফিকেটটো পাইছে, সেই সাৰ্টিফিকেটৰ প্ৰিন্ট আউট অলৰেডি হয়তো আপোনালোকে উলিয়াই লৈছে আৰু তাৰে 2টাকে আপোনালোকৰ জেৰক্স লাগিব আৰু অৰিজিনাল বা আপোনালোকৰ যেটো প্ৰিন্ট আউট উলিয়াইছে সেইটো আপোনালোকৰ লগত থাকিব আৰু 2টা আপোনালোকে সাবমিট কৰিব লাগিব। সেই 2টা আপোনালোকে বেসিক্যালি যেতিয়া সেলফ ডিক্লাৰেশন দিব তেতিয়া আপোনালোকে সাবমিট কৰিব লাগিব। 2টা সেলফ ডিক্লাৰেশনত 2টা আপোনালোকৰ এমপ্লয়মেন্ট ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট দিব লাগিব। ঠিক আছে, সো মুঠৰ ওপৰত আপোনালোকে 2টা জেৰক্স কৰিব আৰু এটা আপোনাৰ প্ৰিন্ট আউট থাকি যাব নিজৰ লগত। দেন আপোনালোকৰ এজ প্ৰুফ হিচাপে আপোনালোকে মেট্ৰিকৰ এডমিট কাৰ্ডটো দিব পাৰে বা বাৰ্থ সাৰ্টিফিকেট দিব পাৰে। সো মেট্ৰিকৰ এডমিট কাৰ্ড আপোনালোকে অৰিজিনালখন লৈ যাব আৰু 2টা কপি জেৰক্স লৈ যাব। সো 2 কপি জেৰক্সত বেসিক্যালি আপোনালোকে 2টা সেলফ ডিক্লাৰেশনত সাবমিট কৰিব লাগিব। ঠিক আছে, দেন আপোনালোকৰ নেক্সট আহিব যেটো আপোনালোকৰ 4 নম্বৰ হয়, সেইটো হৈছে আপোনালোকৰ মাৰ্কশিট এণ্ড পাছ সাৰ্টিফিকেট আপোনালোকে লৈ যাব লাগিব। যদি আপোনালোকে ক্লাস 10 পাস কৰিছে বা হায়াৰ সেকেন্ডাৰী পাস কৰিছে, তেনে ক্ষেত্ৰত আপোনালোকে মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেটটো লৈ যাব আৰু আপোনালোকে যদি 8 পাস কৰিছে, অৰ্থাৎ আপোনালোকে কেৱল ক্লাস 8 লৈকে পঢ়িছে, তেনে ক্ষেত্ৰত আপোনালোকে আপোনালোকৰ মাৰ্কশিট আৰু পাছ সাৰ্টিফিকেটটো লৈ যাব বা স্কুলৰ পৰা যেটো সাৰ্টিফিকেট দিয়ে সেইটো লৈ যাব। বেসিক্যালি আপোনালোকে মেট্ৰিক আৰু হায়াৰ সেকেন্ডাৰী পাস কৰিলে আপোনালোকে বোৰ্ডৰ পৰা সাৰ্টিফিকেটটো পায় আৰু যদি 8 পাস কৰিছে তেন্তে আপোনালোকে স্কুলৰ পৰা সাৰ্টিফিকেটটো পাব, অৰ্থাৎ স্কুলৰ পৰা যি আপোনালোকৰ মাৰ্কশিট পাইছে, মাৰ্কশিট আৰু সাৰ্টিফিকেটখন আপোনালোকে লৈ যাব লাগিব আৰু তাৰো আপোনালোকে 2টাকে জেৰক্স কপি লাগিব আৰু অৰিজিনালটো সাবমিট কৰিব লাগিব, মানে অৰিজিনালটো দেখাব লাগিব আৰু 2টা কপি সাবমিট কৰিব লাগিব। সো তাৰে আপোনালোকে 2টা কপিকে জেৰক্স লৈ যাব। ঠিক আছে, ঠিক একেদৰে আপোনালোকে যেটো ITI কোৱালিফাই কৰিছে বা ITI যদি ক্যাটাগৰী হয়, তেনে ক্ষেত্ৰত আপোনালোকে ITI সাৰ্টিফিকেটটো লৈ যাব, অৰিজিনালখন লৈ যাব আৰু 2টা কপি জেৰক্স কৰি ল'ব, 2টা সেলফ ডিক্লাৰেশনত সাবমিট কৰিব লাগিব। ঠিক আছে,
দেন আপোনালোকৰ নেক্সট যেটো আছে 5 নম্বৰ পইণ্ট তাতে এডিশনাল যদি আপোনালোকৰ কিবা কোৱালিফিকেশ্যন আছে ধৰক আপোনালোকে কম্পিউটাৰ শিকিছে বা আপোনালোকে কিবা স্কিলৰ কোৰ্স শিকিছে তেনে ক্ষেত্ৰত আপোনালোকৰ যি সাৰ্টিফিকেটটো পাইছে সেই সাৰ্টিফিকেটটো আপোনালোকে সাবমিট কৰিব লাগিব অৰিজিনাল সাৰ্টিফিকেটটো আপোনালোকে লৈ যাব হেতু সাবমিট কৰিব নালাগে আপোনালোকৰ যিটো জেৰক্স কপি হ'ব সেই জেৰক্স কপি দুটা আপোনালোকে সাবমিট কৰিব লাগিব অৰ্থাৎ সেলফ ডিক্লাৰেচনৰ সৈতে এটা আৰু সেলফ ডিক্লাৰেচনৰ যিটো ডুপ্লিকেট কপি হয় তাৰ লগত এটা আপোনালোকে সাবমিট কৰিব লাগিব ঠিক আছে দেন আপোনালোকৰ যি কাষ্ট সাৰ্টিফিকেট আছে অৰ্থাৎ SC ST OBC MOBC বা টি ট্ৰাইবৰ হয় বা আদিবাসী কমিউনিটি হয় বা PWD ক্যান্ডিডেট হয় তেনে ক্ষেত্ৰত আপোনালোকৰ যিটো অৰিজিনাল সাৰ্টিফিকেট আছে সেই সাৰ্টিফিকেটখন আপোনালোকে লৈ যাব আৰু দুটা কপি জেৰক্স লৈ যাব যেটো আপোনালোকৰ সেলফ ডিক্লাৰেচনৰ লগত সাবমিট কৰিব লাগিব অৰিজিনাল ডকুমেন্টছটো তেওঁলোকে ভেৰিফাই কৰিব আৰু জেৰক্স কপিটো তেওঁলোকে ৰাখি দিব ঠিক আছে আৰু প্ৰতিটো জেৰক্স কপিতে আপোনালোকে সেলফ এটেস্টেড কৰিব লাগিব সেলফ এটেস্টেড বুলি ক'লে আপোনালোকৰ যেটো ডকুমেন্টছ আপোনালোকে জেৰক্স কৰিব তাৰ তলত নিজৰ সিগনেচাৰটো কৰি দিলে সেলফ এটেস্টেড হৈ যায় ঠিক আছে দেন নেক্সট আহিলে আপোনাৰ 7 নম্বৰ পইণ্ট বা 7 নম্বৰ যেটো সাৰ্টিফিকেট হেতু হৈছে এক্স সাৰ্ভিসমেনৰ বাবে যদি আপুনি এক্স সাৰ্ভিসমেন ক্যাটেগৰীৰ পৰা বিলং কৰে বা এক্স সাৰ্ভিসমেন হয় তেনে ক্ষেত্ৰত আপোনালোকে ডিসচাৰ্জ বুকখন লৈ যাব আৰু তাতে আপোনালোকৰ ডিসচাৰ্জ বুকৰ নম্বৰটো থাকিব আৰু তাতে ডেট উইথ প্লেস আপোনালোকৰ থাকিব সো অৰিজিনাল কপিখন লৈ যাব আৰু দুটা কপি আপোনালোকে জেৰক্স কৰি ল'ব আৰু সেলফ ডিক্লাৰেচনৰ সৈতে এটো সাবমিট কৰিব লাগিব উইথ সেলফ এটেস্টেড অৰ্থাৎ তলত আপোনালোকে সিগনেচাৰ কৰি দিব লাগিব তাৰ লগতে আপোনালোকে ফটো আইডেন্টিটি প্ৰুফ লৈ যাব লাগিব ফটো আইডেন্টিটি প্ৰুফৰ ক্ষেত্ৰত আপোনালোকে পেন কাৰ্ড পাসপোৰ্ট ভোটাৰ আই কাৰ্ড দেন ড্ৰাইভিং লাইসেন্স আৰু আধাৰ কাৰ্ড আপোনালোকে লৈ যাব পাৰে আৰু ইয়াৰে যিকোনো এটা লৈ গলে হৈ যায় বেসিক্যালি কিন্তু মই সাজেষ্ট কৰিম আপোনালোকে দুটা বা তিনটা ডকুমেন্টছ লৈ যাব যেনেকৈ ভোটাৰ আই কাৰ্ডটো লৈ যাব আধাৰ কাৰ্ডটো লৈ যাব বা পেন কাৰ্ডটো লৈ যাব আৰু অৰিজিনালটো ল'ব তাৰ লগে লগে আপোনালোকে তাৰে দুটা কপিকে জেৰক্স লৈ যাব আৰু সেই দুটা কপি জেৰক্স আপোনালোকে কিন্তু দুটা সেলফ ডিক্লাৰেচনত সাবমিট কৰিব লাগিব ঠিক আছে দেন আমি নেক্সট যেটো আপোনালোকৰ আছে 9 নম্বৰ হেতু পইণ্টৰ বিষয়ে ডিসকাস কৰিছো যত ক্লিয়াৰলি মেনশন আছে 2 copies of self attested passport size recent photograph অৰ্থাৎ আপোনালোকে দুই কপিকে পাসপোর্ট সাইজ রিসেন্ট ফটোগ্রাফ লব লাগিব অর্থাৎ আপোনালোকে যি দুটা সেলফ ডিক্লারেশন সাবমিট কৰিব তাতে দুই কপিকে 4 কপি আপোনালোকৰ ফটো লাগিব আৰু ইয়াতে সেলফ এটেস্টেড ফটো লাগিব আপোনাৰ পাসপোর্ট সাইজ ফটো সেলফ এটেস্টেড সো পাসপোর্ট সাইজ ফটো আপোনালোকে সেলফ এটেস্টেড কেনেকৈ কৰিব সো আপোনালোকৰ যিটো ফটো পাসপোর্ট সাইজ ফটো হ'ব তাৰ ওপৰত আপোনালোকে সিগনেচাৰ কৰি দিলে হেতু সেলফ এটেস্টেড ফটো হৈ যায় সো আপোনালোকে মুঠৰ ওপৰত 4 কপি ল'ব দুই এক কপি বেছিকৈ লৈ যাব পাৰে যদি কিবা দৰকাৰ হয় আপোনাৰ পিছত মানে লাগিব পাৰে সো তেনে ক্ষেত্ৰত আপোনালোকে দুই এক কপি বেছিকৈ প্ৰিন্ট আউট উলিয়াই ল'ব আৰু লৈ যাব ঠিক আছে এনে মিনিমাম আপোনালোকৰ 4 কপি প্ৰয়োজন হ'ব দেন তাৰ পিছত আপোনালোকৰ 10 নম্বৰ পইণ্টত যেটো মেনশন আছে 2 copies of undertaking and self declaration অৰ্থাৎ আপোনালোকে আন্ডাৰটেকিং যেটো দিব তাৰে দুটা কপি আৰু সেলফ ডিক্লাৰেচনৰ দুটা কপি অৰ্থাৎ আপোনালোকে যেটো প্ৰথম যেটো সেলফ ডিক্লাৰেচন সাবমিট কৰিব সেলফ ডিক্লাৰেচনত আপোনালোকৰ দুটা কপি আন্ডাৰটেকিং লাগিব দুটা কপি সেলফ ডিক্লাৰেচনৰ লাগিব মানে ডকুমেন্ট সাবমিশনত সো তেতিয়া আপোনালোকে দুই কপি 4 কপি আৰু দেন আপোনালোকৰ ডুপ্লিকেটত দুই কপি 4 কপি সো মুঠৰ ওপৰত আপোনালোকে আন্ডাৰটেকিংৰ দুই কপি সেলফ ডিক্লাৰেচনৰ দুই কপি মুঠৰ ওপৰত আপোনালোকৰ 4 কপি ফটো কপি বা জেৰক্সৰ প্ৰয়োজন হ'ব আপোনালোকৰ যি আন্ডাৰটেকিং বা আপোনালোকৰ সেলফ ডিক্লাৰেচন আৰু সেলফ ডিক্লাৰেচন আৰু আন্ডাৰটেকিংটো আপোনালোকে মানে লিখাৰ পিছত জেৰক্স কৰি সাবমিট নকৰিব হেতু মানে আগতে প্ৰিন্ট আউট উলিয়াই লৈ সেই 4 কপি নিজে লিখি দিব ঠিক আছে সো এনেকৈ আপোনালোকে সাবমিট কৰিব মানে এটা কপি উলিয়াই লোৱাৰ পিছত হেতু আকৌ জেৰক্স কৰিব তেনেকুৱা নহয় দুটা প্ৰিন্ট আউট উলিয়াই ল'ব সেই দুটা প্ৰিন্ট আউট উলিয়াই লৈ কিনে সেই দুটা লিখি কিনে হেতু সাবমিট কৰিব তো তেনেকৈ আপোনালোকৰ 4টাৰ প্ৰয়োজন হ'ব ঠিক আছে আৰু তাৰ পিছত আপোনালোকৰ যদি আদার্স কিবা ডকুমেন্ট আছে আদার্স কিবা ৰিলেভেন্ট ডকুমেন্ট আছে তাৰে দুই কপি ল'ব লাগিব আদাৰ ৰিলেভেন্ট ডকুমেন্ট মানে মই যেনেকৈ কৈছো আপোনালোকৰ যদি ধৰক কিবা এক্সট্ৰা কো-কাৰিকুলাৰ এক্টিভিটি আছে স্পৰ্টছৰ সাৰ্টিফিকেট আছে যেটো আপুনি দিব বিচাৰে আৰু সো সেই ডকুমেন্টছৰ আপোনালোকে দুই কপিকে জেৰক্স সাবমিট কৰিব লাগিব ঠিক আছে বা আপোনালোকে এফিডেভিট যদি দিব বিচাৰিছে সো এফিডেভিটত আপোনালোকে বেসিক্যালি অৰিজিনালটো সাবমিট কৰি দিব লাগে সো আদাৰ যিকোনো ৰিলেভেন্ট যদি সাৰ্টিফিকেট আপোনালোকে দিয়ে তেনে ক্ষেত্ৰত আপোনালোকে দুই কপিকে সাবমিট কৰিব লাগিব সো আই হোপ আপোনালোকে বুজি পালে যে আপোনালোকৰ কি ডকুমেন্টছ লৈ যাব লাগিব আৰু ইয়াতে ক্যান্ডিডেট সকলৰ এটা প্ৰশ্ন আছিল যেটো প্ৰশ্নৰ উত্তৰ মই এটো ভিডিওতে দিম বুলি ভাবিলো সো প্ৰশ্নটো হৈছে যে মই আগৰ ভিডিওত কৈছিলো যে আপোনালোকে মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী ডকুমেন্টছ পাঁচটাকে হ'ব পাঁচটা ডকুমেন্টছ আপোনালোকে লৈ যাব সো সেই ডকুমেন্টছ কেটা কি হয় সো যেতিয়া আপোনালোকে মেট্ৰিক পৰীক্ষা দিছিলে প্ৰথমে আপোনালোকৰ ৰেজিষ্ট্ৰেচন হৈছিলে হেতু এটা ডকুমেন্ট দেন আপোনালোকৰ ৰেজিষ্ট্ৰেচনৰ পিছত এডমিট কাৰ্ড ইস্যু হৈছিলে হেতু এটা ডকুমেন্ট দেন আপোনালোকে পৰীক্ষা দিয়াৰ পিছত যেতিয়া পাস কৰিছে মাৰ্কশিটটো পাইছে হেতু এটা ডকুমেন্ট তো তিনটা হৈ গল দেন তাৰ পিছত বোৰ্ডৰ পৰা আপোনালোকে এটা সাৰ্টিফিকেট পাইছিলে চাৰিটা হৈ গল দেন স্কুল লিভিং সাৰ্টিফিকেট এটা পায়
সেইটো মিলাই আমাৰ 5টা ডকুমেণ্ট সো এই 5টা ডকুমেণ্টছৰ অৰিজিনেল আপোনালোকে লৈ যাব ঠিক একেদৰে হায়াৰ সেকেন্ডাৰীত আপোনালোকৰ ৰেজিষ্ট্ৰেচন এডমিট কাৰ্ড মাৰ্কশিট দেন বোৰ্ডৰ বা আপোনালোকৰ যি আসাম হায়াৰ সেকেন্ডাৰী এডুকেশ্যন কাউন্সিলৰ সাৰ্টিফিকেট আছে সেইখন আৰু তাৰ লগতে স্কুল বা কলেজৰ লিভিং সাৰ্টিফিকেট যেটো হেতু সো মুঠ 5টা আপোনালোকৰ 10টা সাৰ্টিফিকেট হ'ব মেট্ৰিকৰ 5টা হায়াৰ সেকেন্ডাৰী 5টা ঠিক আছে কিন্তু এই ক্ষেত্ৰত আপোনালোকৰ যদি ক্লাছ 8 ৰ হয় তেতিয়াহলে মাৰ্কশিট আৰু যেটো আপোনালোকৰ স্কুল লিভিং সাৰ্টিফিকেট হেতুৱে হ'ব দেন আপোনালোকৰ যদি ITI আছে ITI সাৰ্টিফিকেট খিনি লৈ যাব আৰু তাৰ লগতে আপোনালোকে যদি গ্ৰেজুৱেচন ক্লিয়াৰ কৰিছে ধৰক এতিয়া আপোনালোকে যেতিয়া ADRE ফৰ্ম ফিল আপটো কৰিছিলে তেতিয়া হায়াৰ সেকেন্ডাৰী পাছ কৰি গ্ৰেজুৱেচনত নাম লগাইছিলে আৰু আপোনালোকৰ তেতিয়া ম্যাক্সিমাম কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী আছিলে কিন্তু এতিয়া আপোনালোকৰ গ্ৰেজুৱেচন ক্লিয়াৰ হৈ গল সো তেনে ক্ষেত্ৰত আপোনালোকে গ্ৰেজুৱেচনৰ সাৰ্টিফিকেটবোৰ লৈ যাব যেনেকৈ আপোনালোকৰ ইউনিভাৰ্চিটি ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেটখন লৈ যাব আপোনালোকে যিমান কেইটা সেমিষ্টাৰ দিছে সেমিষ্টাৰৰ গ্ৰেড শীটবোৰ লৈ যাব দ ফাইনাল গ্ৰেড শীট হয় সেই গ্ৰেড শীটখন লৈ যাব আৰু বৰ্ডৰ সৰি ইউনিভাৰ্চিটিৰ পৰা যদি আপোনালোকে সাৰ্টিফিকেটটো উলিয়াইছে হেতু লৈ যাব বা কলেজৰ পৰা যেটো দিছে হেতু লৈ গলে হৈ যাব সো এই সাৰ্টিফিকেট কিটা বেসিক্যালি আপোনালোকে লৈ যাব ঠিক আছে সো এটিও আসলে ভিডিওৰ মূল টপিক আই হোপ আপোনালোকে ভিডিওটোৰ পৰা উপকৃত হৈছে যদি ভিডিওটো ভাল লাগিছে বা ভিডিওটো হেল্পফুল বুলি ভাবিছে তেন্তে বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব আপোনালোকে যি WhatsApp গ্ৰুপত জয়েন হৈ আছে মানে বেসিক্যালি ADRE প্ৰিপাৰেচন কৰা গ্ৰুপ বিলাকত সো সেই গ্ৰুপলৈকে শেয়াৰ কৰি দিব আপোনাৰ লগতে বাকি আৰু ষ্টুডেন্টৰ ক্লিয়াৰ হৈ যাব তাৰ লগতে আপোনালোকে যদি প্ৰিপাৰেচন চলাম বুলি ভাবিছে এটা সময় আছে প্ৰিপাৰেচন চলাবলৈ মক টেষ্ট দিবলৈ সময় আছে সো আপোনালোকে যদি প্ৰিপাৰেচন চলাম বুলি ভাবিছে এপটো ইনষ্টল কৰি ল'ব আৰু যদি মক টেষ্ট দিম বুলি ভাবিছে তেতিয়া হলে আমাৰ অফিচিয়েল WhatsApp নম্বৰ 7099736363 নম্বৰত আপোনালোকে WhatsApp কৰিব আৰু যিকোনো যদি ডাউট থাকে বা আপোনালোকৰ কিবা কনফিউজন আছে কিবা খুদিব লগা আছে কমেন্ট সেকশনত জনাব আমি প্ৰতিটো কমেন্ট ৰিপ্লাই কৰি আপোনালোকৰ ডাউটখিনি ক্লিয়াৰ কৰি দিম তাৰ লগতে আপোনালোকে কমেন্ট কৰিব আপোনালোকৰ হোম ডিস্ট্ৰিক্টৰ নাম আৰু আপোনালোকৰ এক্সাম ডেট তেতিয়াহলে আমি সব ষ্টুডেন্টে জানিব পাৰিম যে কোনটো ডিস্ট্ৰিক্টৰ কেতিয়া পৰীক্ষা হৈ আছে সো এটো আপোনালোকে কমেন্টত জনাব তো যিকিনক ভিডিওটো বহুত দীঘলীয়া হৈ গল ধৈৰ্য কৰে চাই থকাৰ বাবে ধন্যবাদ আই হোপ ভিডিওটো হেল্প কৰিছে আপোনাক সো ভিডিওটো ম্যাক্সিমাম এক্সপেৰিয়েন্স লৈকে শেয়াৰ কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব নেক্সট ভিডিও পাবলৈ টিল দেন বাই বাই টেক কেয়াৰ অল দ্য বেষ্ট ফৰ your interview